চিপাঝাৰৰ ট্ৰিপুল মাৰ্ডাৰৰ এখন নোট ওলাইছে আৰু এই নোটখন কোনে লিখি থৈ গৈছে আৰু এই নোটখনে বহু কথা আচলতে উন্মোচন কৰিছে বৰ্তমান সময়ত কাৰণ এই নোটখনত সেই কথাবোৰ লিখা আছে যিবোৰ কথা আচলতে কোনেও গম পোৱা নাছিল কিন্তু এই নোটখন উদ্ধাৰ হোৱাৰ লগে লগেই বহু কথা পোহৰলৈ আহিছে কাৰণ আপোনালোকে গম পায় যে বৰ্তমান সময়ত CID-কে আদি কৰি বহু এনেকুৱা ধৰণৰ সংস্থাই আচলতে তদন্ত কৰি আছে পুলিচে তদন্ত কৰি আছে কিন্তু কোনো ধৰণৰ এনেকুৱা ক্লু এতিয়ালৈকে ওলাব পৰা নাই আৰু এই নোটখনত কি লিখা আছে বা আছিল এই কথাখিনি স্পষ্ট কৰিব এতিয়া কথা হৈছে কি এই ঘটনাটো যোৱা সপ্তাহতে ঘটি যোৱা কিন্তু এই যোৱা সপ্তাহত ঘটি যোৱাৰ পিছত আৰক্ষীয়ে তদন্ত কৰিছিল আৰু তদন্ত কৰাৰ পিছত তাত ধৰা পৰিছে এখন দা যিখন কুকুৰী আৰু তাৰ এটা কভাৰ আৰু তাৰ লগতে এযোৰ চেণ্ডেল ধৰা পৰিছে আৰু চেণ্ডেলযোৰ ধৰা পৰিছে সেই চেণ্ডেলযোৰ সন্দেহ প্ৰকাশ কৰা হৈছে দীপক নাথৰ বুলি যিজন লাট মণ্ডল ঘৰটোৰ মুৰব্বী আছিল কাৰণ বাহিৰত তেওঁৰ মৃতদেহটো পৰি আছিল এতিয়া মানুহে সন্দেহ প্ৰকাশ কৰিছিল যে দীপক নাথে এই ঘটনাটো সংঘটিত কৰি নিজে আত্মহত্যা কৰিছে আচলতে এই ওখ ঘৰটো যিটো দেখি আছে এই ঘৰটোৰ ওপৰৰ পৰা দীপক নাথে হয়তো নিজৰ পত্নীক হত্যা কৰি আৰু নিজৰ পুত্ৰক হত্যা কৰাৰ পিছত ওপৰলৈ গৈ জপিয়াই দিছিল আৰু জপিয়াই দিয়াৰ পিছত তেওঁৰ মৃত্যু হৈছিল এনেকৈ বহুতে সন্দেহ প্ৰকাশ কৰিছে কিন্তু এই পত্ৰখনে কি কয় এইটোহে ডাঙৰ কথা হ'ব গতিকে বৰ্তমান সময়ত যিখিনি মানুহে সন্দেহ কৰি আছিল যে দীপক নাথে আচলতে হত্যা কৰিছে নিজৰ পত্নী আৰু পুত্ৰক এই কথাটো অসত্যও হ'ব পাৰে কিয় অসত্য হ'ব পাৰে দীপক নাথে যদি ওপৰৰ পৰা জপিয়ালে হয় তেনেহলে তেখেতৰ ভৰি হাত ভাগিল হয় কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা আচলতে ৰাইজে দেখি পোৱা নাই কাৰণ ইমান ওখ ঘৰটো চাওক ইমান ওখ ঘৰটোৰ পৰা যদি এজন মানুহে জপিয়াই দিয়ে তেতিয়া তেওঁৰ ভৰি হাত ভাগি গ'ল হয় কিন্তু দীপক নাথৰ দেহত তেনেকুৱা ধৰণৰ কোনো চিমটম দেখা নগ'ল খালি তেখেতৰ নাকেদি তেজ ওলাই আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে কৈছে আৰু গাঁৱৰ মানুহেও বহু কথা আচলতে সন্দেহ প্ৰকাশ কৰিছে বৰ্তমান সময়ত যে দীপক নাথে আচলতে এই ঘটনাটো সংঘটিত কৰিলে নেকি কিছুমানেতো মুঠেই মানি ল'বই পৰা নাই যে দীপক নাথে এই ঘটনাটো সংঘটিত কৰিব পাৰিব কাৰণ নিজৰ পত্নী আৰু পুত্ৰক কেতিয়াও এজন স্বামীয়ে বা এজন বা দেউতাকে হত্যা কৰাটো ইমান সহজ নহয় গতিকে সেই কথাটো মুঠেই এচামে মানি ল'ব পৰা নাই কিন্তু যদি এই ঘটনাটো দীপক নাথে মণ্ডলজনে নিজেই যদি সংগঠিত কৰিলে হয় আৰু সংগঠিত কৰি এই ওপৰ মহলৰ পৰা যদি জপিয়াই আত্মহত্যা কৰিলে হয় হয়তো তেতিয়া এনেকুৱা ধৰণৰ এখন সুইচাইড নোট লিখি থৈ গ'ল হয় দীপক নাথে কিন্তু এনেকুৱা ধৰণৰ সুইচাইড নোট ক'তো ধৰা পৰা নাই এতিয়ালৈকে ক'তো পোৱা নাই যদি সুইচাইড নোটখনত লিখি থৈ গ'ল হয় যে দীপক নাথে মই আমুক কাৰণত বা এনেকুৱা ধৰণৰ অতিহাস্যৰ কাৰণে মই মোৰ নিজৰ পৰিয়ালটো শেষ কৰিলো আৰু ময়ো নিজে আত্মজাহ দিছো ইয়াৰ পৰা জপিয়াই এনেকুৱাকৈ যদি লিখি গ'ল হয় সুইচাইড নোটখনত তেতিয়া হয়তো মানুহে গম পালে হয় যে এনেকুৱা ধৰণৰ কথাটো হয় কিন্তু এনেকুৱা ধৰণৰ কোনো নোট এতিয়ালৈকে ধৰা পৰা নাই যিখন নোটৰ পৰা আচলতে ৰাইজে কথাবোৰ গম পাব বা তদন্তকাৰী দলে গম পাব যে এনেকুৱা ধৰণৰ নোটখনত এনেকৈ লিখি গৈছে বুলি কোনো এনেকুৱা ধৰণৰ নোট ধৰা পৰা হোৱা নাই এতিয়ালৈকে আৰু তদন্ত চলি আছে CID-ও তদন্ত কৰিছে পুলিচেও তদন্ত কৰিছে খালি পুলিচ আৰু CID-য়ে তদন্তৰ খাতিৰত বহু ব্যক্তিক আচলতে মাতি নিছে যদিও কিন্তু মিডিয়াৰ সন্মুখত একো কথা এতিয়ালৈকে প্ৰকাশ কৰা নাই বৰ্তমান সময়লৈকে আৰু অনাগত সময়ত দেখা যাব যে এই ঘটনাটোৱে কোনফালে মোৰ লয় ঠিক আছে দিয়ক যদি এনেবোৰ খবৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো